हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज आमी पढ़िम तुम्हारे षष्ठ श्रेणीर समाज विचित्रार पार्ट 2 दिए आछे समय मंडल और मानचित्र। ठीक है, এই চ্যাপ্টারখন আজি আমি ভালদৰে আলোচনা কৰিম। এই চ্যাপ্টাৰখনত থকা তোমালোকৰ অনুশীলনী 1 কোৱেশ্চন দিয়া আছে। অনুশীলনী 1 যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি আলোচনা কৰিম আৰু তোমালোকৰ অনুশীলনী যি 2 কেইটামান কোৱেশ্চন আছে এইখিনিও মই আলোচনা কৰি দিম আৰু লগতে এই চ্যাপ্টাৰৰ ভিতৰত যিবোৰ কোৱেশ্চন আছে ভিতৰুৱা কোৱেশ্চনবোৰ মই ভালদৰে সলিউশন কৰি দিম। ঠিক আছে, তো তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চাবা। ঠিক আছে, তো আহক আমি ভিডিওটা স্টাर्ट কৰা। তো চ্যাপ্টার নাম্বার 2 সময় মণ্ডল আর মানচিত্র অতিরিক্ত প্রশ্নকেইটা আমি প্রথমে আলোচনা করে দিম। প্রথমত তোমালোকক দিয়ে আছে নাম্বার 1 খালি ঠাই পূর করা। ক নাম্বার কোশ্চেন দিছে যে আন্তর্জাতিক তারিখ রেখার মান হয়েছে ডেজ দিয়ে আছে। তো তোমালোকৰ ইয়াত উত্তর হব আন্তর্জাতিক তারিখ রেখার মান হয়েছে 180 ডিগ্রি। ঠিক আছে, তারপিছত তোমালোকৰ খ নাম্বার কোশ্চেন দিয়ে আছে যে মুখ্য দ্রাঘিমা রেখার পৰা ডেশ গলে সময় পিছুৱাই যাব। তো উত্তর দিয়ে আছে যে মুখ্য দ্রাঘিমা রেখার পৰা পশ্চিমলৈ গলে সময় পিছুৱাই যাব। ঠিক আছে, ইয়াৰ পিছত তোমালোকৰ গ নম্বৰ কোশ্চেন দিয়ে আছে যে ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে ডেশ ঘণ্টা আৰু ডেশ মিনিট। তো উত্তৰ তোমালোকৰ হৈছে ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে 2 ঘণ্টা 4 মিনিট। ঠিক আছে, ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিয়ে আছে যে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ এইটো তোমালোকক অকল চিনাক্তকৰণ কৰিব গৈছে। তো প্ৰথমে তোমালোকক ক নম্বৰ কোশ্চেন দিয়ে আছে যে পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে, এইটো হৈছে তোমালোকৰ অশুদ্ধ। তাৰপিছত তোমালোকক খ নম্বৰ কোশ্চেন দিয়ে আছে যে মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী, এইটোও তোমালোকৰ অশুদ্ধ। ঠিক আছে, তাৰপিছত তোমালোকক গ নম্বৰ কোশ্চেন দিছে কি গ্ৰীণউইচতকৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূব দ্ৰাঘিমাংশত উপস্থিত, এইটো তোমালোকৰ শুদ্ধ। ঠিক আছে, তাৰপিছত তোমালোকক ঘ নম্বৰ কোশ্চেন দিছে যে দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কেই সেই ঠাইখনৰ স্থানীয় সময় বলে। ঠিক আছে, এইটো হৈছে তোমালোকৰ শুদ্ধ। তাৰপিছত তোমালোকৰ 9 নম্বৰ কোশ্চেন দি আছে মুখ্য দ্ৰাঘিমা ৰেখাৰ আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন, এইটো হৈছে তোমালোকৰ শুদ্ধ। ঠিক আছে, আমাৰ অতিৰিক্ত কোশ্চেন কেইটা ভিতৰুৱা কোশ্চেন কেইটা হৈ গ'ল। এতিয়া আমি অনুশীলনী 1 আৰু অনুশীলনী 2 কোশ্চেন কেইটা আলোচনা কৰিম। ঠিক আছে, অনুশীলনী 1 দি আছে, ইয়াত নাম্বাৰ 1 কোশ্চেন কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। এইখিনিতে তোমালোকক এটা ৰিকুৱেষ্ট কৰিছে কোনোবাই যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিওটোত এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, ক নম্বৰ কোশ্চেন তোমালোকক কৈছে যে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান। তো উত্তৰ দি আছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান 1 ঘণ্টা থাকে। ঠিক আছে, ইয়াৰ পিছত তোমালোকক খ নম্বৰ কোশ্চেন দি আছে পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। তো উত্তৰ দিছে তোমালোকক দি আছে পৃথিৱীখনক 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। ঠিক আছে, ইয়াৰ পিছত তোমালোকক গ নম্বৰ কোশ্চেন দি আছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিসেবে গণ্য কৰা হৈছে, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। উত্তৰ দি আছে ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 সেকেন্ড পূব দ্ৰাঘিমা ৰেখাৰ সময়ক ভাৰতৰ মান সময় IST হিসেবে গণ্য কৰা হয় বা গণ্য কৰা হৈছে। ঠিক আছে, ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন দি আছে সময় মণ্ডল কেনেকৈ গণনা কৰা হয়। ঠিক আছে, কোশ্চেন দিছে কি সময় মণ্ডল কেনেকৈ গণনা কৰা হয়। তো উত্তৰ দি আছে যে সময় মণ্ডল গণনাৰ লগত পৃথিৱীৰ আৰ্হিক গতি বা আৱৰ্তন গতিৰ এক বিশেষ সম্বন্ধ আছে। পৃথিৱীয়ে 24 ঘণ্টাত নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰে, যাৰ ফলত 360 ডিগ্ৰী কোণ অতিক্ৰম কৰে। সেয়ে 1 ঘণ্টাত পৃথিৱীয়ে 15 ডিগ্ৰী কোণ অতিক্ৰম কৰে। এই প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰে সময় মণ্ডল ভাগ কৰা হয়, অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশ অন্তৰালে এটা সময় মণ্ডল সৃষ্টি কৰে। ঠিক আছে, ইয়াৰ পিছত তোমালোকক অনুশীলনী 2 কোশ্চেন দিছে। ইয়াত তোমালোকক প্ৰথম কোশ্চেন তোমালোকক দিয়া হৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কোশ্চেন দি আছে যে মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন এইটো এইবাৰ আহিব। উত্তৰ দিয়া আছে যে মানচিত্ৰৰ মূল উপাদান হৈছে 3বিধ, সেইবোৰ তোমালোকক ইয়াত দিয়া আছে মাপনি স্কেল দিয়া আছে, 2 নম্বৰ দিয়া আছে দিশ ডাইৰেকশ্যন আৰু 3 নম্বৰ দিয়া আছে সাংকেতিক চিহ্ন চিম্বলছ দিয়া আছে। ইয়াৰ পিছত তোমালোকক খ নম্বৰ কোশ্চেন দি আছে প্ৰধান দিশ চাৰিটা কি কি, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। উত্তৰ দি আছে প্ৰধান দিশ চাৰিটা হৈছে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। ঠিক আছে, ইয়াৰ পিছত তোমালোকক গ নম্বৰ কোশ্চেন দি আছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। উত্তৰ দি আছে মানচিত্ৰত থকা দূৰত্ব আৰু ধৰাপৃষ্ঠৰ প্ৰকৃত দূৰত্বৰ অনুপাতক মাপনি স্কেল বোলে। ই মানচিত্ৰত প্ৰদৰ্শিত স্থানসমূহৰ সঠিক দূৰত্ব বুজাবলৈ সহায় কৰে। ঠিক আছে, আৰু ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ বেছি কিয় সুবিধাজনক, মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন। গোলকৰ তুলনাত মানচিত্ৰ বহন কৰোঁতে সহজ কাগজত আঁকি
ৰাখিব পাৰে আৰু বিশেষ অঞ্চল বা ঠাইৰ বিশদ তথ্য দিব পাৰে সেইবোৰ মানচিত্ৰ কিছু ক্ষেত্ৰত বেছি সুবিধাজনক ঠিক আছে ইয়াৰ পিছত তোমালোকক 3 নম্বৰ কোৱেশ্চন দিছে কৈছে যে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি তো উত্তৰ দিয়া আছে ইয়াতে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য হ'ল ইয়াতে তোমালোকক বিষয় দিয়া আছে বিষয় হিচাপে ক্ষেত্ৰ দিয়া আছে প্ৰথমে মানচিত্ৰত ক্ষেত্ৰ হৈছে দেশ ৰাজ্য বা বিশ্বৰ বৃহৎ অঞ্চল আৰু নক্সাত ক্ষেত্ৰ হৈছে গাঁও চহৰ বা স্থান বিশেষ যেনে বিদ্যালয় ঘৰ ইয়াৰ পিছত তোমালোকক বিষয় হিচাপে মাপনি দিছে মাপনি তোমালোকে মানচিত্ৰ হ'ব সাধাৰণতে সৰু মাপনি হয় আৰু এফালে তোমালোকক নক্সা হৈছে ডাঙৰ মাপনি হয় ঠিক আছে ইয়াৰ পিছত তোমালোকক তথ্য বিচাৰি দিছে সামগ্ৰিক আৰু সাধাৰণ তথ্য দেখুৱায় আৰু এফালে বিৱৰণাত্মক আৰু বিশদ তথ্য দেখুৱায় ইয়াৰ পিছত তোমালোকক ব্যৱহাৰ ক্ষেত্ৰ দেখুৱাইছে ভূগোল অধ্যয়ন মানচিত্ৰত এইটো ভূগোল অধ্যয়ন পৰিকল্পনা পৰিভ্ৰমণ আদি তাৰপিছত তোমালোকে এইফালে নক্সাত দিছে ইঞ্জিনিয়াৰিং আৰ্হি নিৰ্মাণ কাৰ্য আদিত ব্যৱহৃত হয় তাৰপিছত তোমালোকক 4 নম্বৰ কোৱেশ্চন দিছে একেবাৰে শেষৰ কোৱেশ্চন মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰ কিদৰে সহায় কৰে উত্তৰ দি আছে ইয়াতে তোমালোকক মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে মানচিত্ৰত বিভিন্ন তথ্য জানে দি আছে ইয়াতে পথ দি আছে নদী দি আছে পুখুৰী ঘৰ দলং সংক্ষিপ্ত আৰু সহজভাৱে দেখুৱায় পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ পঢ়োতে ভাষা নজনাৰ ক্ষেত্ৰত তথ্য বুজাবলৈ এই চিহ্নবোৰ সহায় কৰে ঠিক আছে এতিয়া মই তোমালোকক এই চেপ্টাৰৰ ভিতৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দাগ দি দিম তোমালোকে এইবোৰ পঢ়ি ল'লে হৈ গ'ল ঠিক আছে তো তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা কিতাপৰ তোমালোকে 12 নম্বৰ পেজ বাহিৰ কৰি লোৱা 12 নম্বৰ পেজ তোমালোকে এই পেৰাগ্ৰাফটো পঢ়ি ল'বা ইয়াতে কৈছে যে সময় মণ্ডলৰ গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয় লণ্ডনৰ ওচৰৰ গ্ৰীণউইচৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বোলে বা বুলি কোৱা হয় এইটো তোমালোকে কোৱেশ্চন হ'ব যে মুখ্য দ্ৰাঘিমা ৰেখা বুলিলে কি বুজা তোমালোকে তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈ দিলে তোমালোকে 1 মাৰ্ক বা 2 মাৰ্ক পাই যাবা ঠিক আছে ইয়াৰ পিছত তোমালোকে তললৈ এটা মন কৰা ইয়াতে কৈছে তোমালোকক 12 নম্বৰ কোৱেশ্চনৰ পেজতে কৈছে ইয়াতে যে মনত ৰাখিব যে যিকোনো দ্ৰাঘিমা ৰেখাত যেতিয়াই সূৰ্যই ঠিক ওপৰত অৱস্থান কৰে তেতিয়া তাত দুপৰীয়া 12 বজা মোস্ট ইম্পৰ্টেণ্ট হ'ব পাৰে এইটো টপিক তোমাক দিব পাৰে খালি ঠাই হিচাপে দিব পাৰে যে খালি ঠাই হিচাপে দিব পাৰে যে দ্ৰাঘিমা ৰেখাত যেতিয়া সূৰ্যই ঠিক ওপৰত অৱস্থান কৰে তেতিয়া তাত দুপৰীয়া কিমান বাজে তেতিয়া তোমালোকে দিবা যে 12 বাজে ঠিক আছে ইয়াৰ পিছত আৰু এটা ইয়াতে কোৱেশ্চন হ'ব পাৰে এইটো মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কৈছে যে গ্ৰীণউইচ আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য হৈছে কোৱেশ্চন দিব পাৰে যে গ্ৰীণউইচ আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য কি তো উত্তৰ হ'ব গ্ৰীণউইচ আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য হৈছে 5 ঘণ্টা 30 মিনিট ঠিক আছে যেহেতু ভাৰত গ্ৰীণউইচৰ পূব দিশত অৱস্থিত সেয়ে লণ্ডনত যেতিয়া আবেলি 6 বাজে তেতিয়া ভাৰতত ৰাতি 11 বাজি 30 মিনিট হয় ঠিক আছে ইয়াৰ পিছত এটা তোমালোকক মই কোৱেশ্চন সলিউশন কৰি দিম ইফালে তোমালোকে 16 নম্বৰ পেজ 16 নম্বৰ পেজ তোমালোকে উলিওৱা ইয়াতে এটা কোৱেশ্চন কৈছে তোমালোকে চোৱা ইয়াত কৈছে যে দলগত কাৰ্য তো এইটো মই তোমালোকক আলোচনা কৰি দিম এইটো কৈছে যে দলগত কাৰ্য কি কৈছে গ্ৰীণউইচত ৰাতিপুৱা 8 বাজিলে 60 ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত ঠাই এখনত তেতিয়া সময় কিমান হ'ব তো তোমালোকৰ ইয়াত হ'ব তোমালোকে এইটো ভালদৰে চোৱা তোমালোকৰ ইয়াত হ'ব যে দিনৰ 12 বাজিব ঠিক আছে মই এইটো ইয়াত তোমালোকে সৰু কৰি লিখি দিছে এইটো হ'ব তোমালোকৰ দিনৰ 12 বাজিব ঠিক আছে তো আজি ভিডিও এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা